বাণিজ্যিক বিৰতিৰ পাছত সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষাস্ত্ৰৰ শিতান্তিৰ মাজলৈ প্ৰতিদিনৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিলো আজিৰ গ্ৰহবিলাক এনেধৰণৰ বহি আছে শুক্ৰ বুধ ৰবি শনি ৰাহু মীন ৰাশিত বহি আছে কেতু আজি কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত মংগল কৰ্কট ৰাশিত চন্দ্ৰ মিথুন ৰাশিত আৰু বৃহস্পতি গ্ৰহ বৃষ ৰাশিত বহি আছে লগ্ন হ'ল মীন লগ্ন এতিয়া মই দিনটোৰ ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ দুখন কাৰ্ড লৈছোঁ ছৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজিৰ দিনটোত কামাখ্যা দেৱীৰ মন্দিৰত পূজা পাতল দি দিনটো আৰম্ভণি কৰক নৱৰাত্ৰি চলিছে নিশ্চয় শুভ ফল পাব আজি নানান প্ৰতিকূল পৰিস্থিতিৰ মাজেৰেও দিনটো মোটামুটি পাৰ হ'ব ঘৰুৱা দিশত শান্তি বিঘ্নিত হ'ব পাৰে নিকটজনৰ লগত সম্পৰ্কত বিচ্ছেদ আজি ব্যৱসায় বাণিজ্যত সফলতা আহিব ব্লু কালাৰ লাকি পিংক কালাৰ আনলাকি বৃষ ৰাশি টৰাছ পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি দৈনন্দিন কৰ্মত সফলতা লাভ নিকটজনৰ লগত সম্পৰ্ক ভালে থাকিব সাংসাৰিক জীৱনত শান্তি বজাই থাকিব ব্যৱসায় বাণিজ্যত উন্নতি প্ৰেমত বাধা আছে বিদ্যাত শুভ ফল ব্লেক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স মিথুন ৰাশি জেমিনি শৰীৰ স্বাস্থ্যক লৈ চিন্তাৰ কাৰণ হ'ব পাৰে ব্যৱসায় বাণিজ্যত মধ্যম ফল বিদ্যাৰ্থীসকলৰ সফলতা আহিব দাম্পত্য জীৱনত শান্তি বজাই থাকিব প্ৰেমত আনন্দ লাভ য়েলো কালাৰ লাকি গ্ৰে কালাৰ আনলাকি এতিয়া আহক কাপছ এণ্ড পেজ অফ ছৰ্ডছ কৰ্কট ৰাশি কেঞ্চাৰ আজি পাৰিলে দেৱী মন্দিৰত বিভিন্ন ধৰণৰ ফল মূল ৰঙা আৰু হালধীয়া কাপোৰৰ সৈতে দক্ষিণাৰ সৈতে আগবঢ়াওঁ কাৰণ আজি 5 এপ্ৰিল নৱৰাত্ৰি এতিয়াও চলিছে আজি অষ্টমী গতিকে সকলো দিশতে যোনে যোনে নৱৰাত্ৰি পালন কৰে তেখেতসকলৰ কিন্তু আজিৰ দিনটোত অষ্টমী পালন কৰা উচিত নিশ্চয় ফল পাব স্বাস্থ্য পাতিৰ অৱনতি কৰ্কট ৰাশিসকলৰ পৰামৰ্শ লওক ডক্টৰৰ পৰামৰ্শ ল'লে ভাল ফল পাব সাংসাৰিক জীৱনৰ মতভেদ নিকটজনৰ লগত সম্পৰ্কত দূৰত্ব বৃদ্ধি প্ৰেমত সাৱধান হওক ৰেড কালাৰ লাকি গল্ডেন কালাৰ আনলাকি দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে বৰপেটাৰ পৰা ৰমেন কটকীয়ে আৰু তেওঁ পত্ৰখনত লিখিছে যে যোৱা 29 মাৰ্চত শনি গ্ৰহৰ স্থান পৰিৱৰ্তনে তেওঁৰ জীৱনত কিবা অশুভ ফল কঢ়িয়াই আনিব নেকি আপোনাৰ পৰা জানিব বিচাৰিছে হয় শনি গ্ৰহৰ স্থান পৰিৱৰ্তন হৈছে ঠিকে এখেতৰ ৰাশি হৈছে মেষ ৰাশি হয় মেষ ৰাশিটো শনিৰ চাৰে খাতিৰ আৰম্ভণি হৈ গ'ল ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে আৰু আপুনি শনিদেৱৰ বাবে দক্ষিণাকালী হনুমান এওঁলোকৰ পূজা পাতল কৰিব লাগিব বিশেষকৈ এতিয়া নৱৰাত্ৰি চলিছে আৰু আজি হ'ল অষ্টমী অষ্টমীৰ দিনা আপুনি যিকোনো ভাল মন্দিৰত মানে য'ত নৱৰাত্ৰি পালন কৰা হৈ আছে আৰু নৱমী অষ্টমী সপ্তমী আদি দেৱীৰ পূজা পাতল কৰা হ'ব তেনেকুৱা মন্দিৰত গৈ আপুনি নিজ সাধ্যমতে সামান্য দক্ষিণা ৰঙা বৰ্ণৰ কাপোৰ কানি দান কৰিব আমাৰ ৰত্নকুবেৰতো নৱৰাত্ৰি পালন কৰা হৈ আছে আৰু আজি অষ্টমৰ দিনাও পূজা পাতল হ'ব গতিকে আপুনি ইয়ালৈ আহিব পাৰে আৰু মনত ৰাখিব শনিৰ এই স্থান পৰিৱৰ্তন অহা 7.5 বছৰৰ বাবে মেষ ৰাশিসকলৰ কিন্তু বেয়া অশুভ সময় কিন্তু ভয় নাখাব শাস্ত্ৰমতে শনিদেৱে হনুমানৰ লগত বলত নোৱাৰি পৰাজয় বৰণ কৰিছিলে এবাৰ শনিদেৱে সাগৰত বিচৰণ কৰি আছিল নাৱেৰে বিচৰণ কৰি আছিল তেতিয়া ডাঙৰ ফিল্ড এটাত হনুমানদেৱে ধ্যান কৰি আছিলে ৰামৰ ধ্যান কৰি আছিল ইন দি মেইন টাইম শনিদেৱে হনুমানক আহ্বান জনালে যে তোমাৰ গাত শুনিছোঁ বহুত বল মোৰ লগত লগা মই যুদ্ধ কৰিম তেতিয়া দুজনে প্ৰথমতে হনুমানে মান্তি হোৱা নাছিলে শেষত গৈ যুদ্ধৰ আৰম্ভণি হ'ল কিন্তু শনিদেৱে পৰাজয় বৰণ কৰিলে তেতিয়া শনিদেৱৰ গাত বহুত বিষ হৈছিলে হনুমানে তেতিয়াহে পৰামৰ্শ দিলে যে তুমি গাত তিলৰ তেল সানিবা সদায় আৰু তিলৰ তেল সানাৰ পিছত শনিদেৱৰ গাত কিন্তু বিষ বেদনা কমিল তেতিয়াৰ পৰা শনিদেৱো হনুমানৰ ভক্ত হ'ল গতিকে আপোনাক যদি শনিয়ে লম্বিছে বা নতুবা আপোনাৰ মেষ ৰাশি যেনে শনিৰ চাৰে খাতি চলিছে আপুনি তিলৰ তেল চাকি মানে তিলৰ তেলৰ চাকি কলা হলিতাৰে শনি মন্দিৰত এভৰি ছেটাৰডে আগবঢ়াওক আপোনাৰ চিন্তাৰ একো কাৰণ নাই আপুনি এই চাৰে খাতিৰ ভিতৰতো কিছু শুভ ফল আশা কৰিব পাৰে ধন্যবাদ হয় নিশ্চয়কৈ তেওঁ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব দাদা আমি পৰৱৰ্তী এফালৰ মাজলৈ আগবাঢ়ো
হয় এতিয়া শ্বৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড লৈছোঁ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ, বিদ্যাত মধ্যম ফল, ব্যৱসায় বাণিজ্যত পৰিধি বিস্তাৰ, যান বাহন ক্ৰয়ৰ যুগ, প্ৰেমত সন্দেহ থাকিব। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কন্যা ৰাশিসকলৰ বিভিন্ন দিশত সফলতা লাভ, শৰীৰ স্বাস্থ্য মধ্যম, সাংসাৰিক জীৱনত শান্তি বজাই থাকিব, আৰ্থিক দিশত কিছু হ'ব, প্ৰেমত বিয়া বাৰুৰ যুগ। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া পেণ্টাকলছ এণ্ড পেণ্টাকলছ, তুলা ৰাশি, লিব্ৰা। সন্তানৰ কৰ্মপ্ৰাপ্তিৰ যুগ, পিতৃ মাতৃৰ মন আনন্দিত হ'ব, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব, উচ্চ শিক্ষাত বাধা আহিব পাৰে, সাৱধান, প্ৰেমত শুভ ফল। লাকি কালাৰ চিলভাৰ কালাৰ, আনলাকি কালাৰ ৰেড কালাৰ। এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি শাৰীৰিক সমস্যাই দেখা দিব পাৰে, নিকটজনৰ লগত সম্প্ৰীতি বজাই ৰাখক। আজি অৰ্থনৈতিক দিশত মধ্যম ফল, প্ৰেমত উৎসাহ থাকিব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। আজি বিষয় কেনেধৰণৰ আছে? হয়, আজি যেতিয়া অন্নপূৰ্ণা পূজা অষ্টমী, গতিকে অন্নপূৰ্ণা পূজাৰ বিষয়ে কম। অন্নপূৰ্ণা পূজা চ'ত মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত অন্নদায়িনী ৰূপে দেৱী অন্নপূৰ্ণাৰ পূজা হয়। বাসন্তী পূজাৰ অষ্টমী তিথিত এই পূজা হয়। দেৱী অন্নপূৰ্ণা শক্তিৰে এক ৰূপ। তন্ত্ৰত অন্নপূৰ্ণাক চতুৰ্ভুজা বোলা হয়। বিশ্বাস অনুযায়ী অন্নপূৰ্ণাৰ পূজা কৰিলে ঘৰত অন্নভাৱ নাথাকে। পুৰাণ মতে শিৱ পাৰ্বতীয়ে সুখী দাম্পত্য জীৱন কটাইছিল, কিন্তু আৰ্থিক অনাটনৰ বাবে দাম্পত্য কলহ আৰম্ভ হোৱাত পাৰ্বতীয়ে কৈলাশ ত্যাগ কৰে আৰু চাৰিওফালে মহামাৰী, খাদ্য কষ্ট আৰম্ভ হয়। পাৰ্বতীয়ে কাশীত গৈ সকলোকে অন্নদান কৰে আৰু মহাদেৱৰ তেওঁৰ পৰা অন্ন ভিক্ষা লৈ খাদ্যাভাৱৰ পৰা ভক্তকুলক ৰক্ষা কৰে। মনত ৰাখিব, এইবাৰ 5 এপ্ৰিলত নৱৰাত্ৰিৰ অষ্টমীৰ দিনা আগৰ দৰে এই বছৰো ৰত্নকুবেৰত নৱৰাত্ৰিৰ পূজা পাতলৰ লগতে বাসন্তী আৰু অন্নপূৰ্ণা পূজা পালন কৰা হ'ব। হয়, ভিডিঅ'টিৰ যোগেদি তেওঁ খুব সুন্দৰকৈ ব্যক্ত কৰিছে অন্নপূৰ্ণা পূজাৰ বিষয়ে, কেনেদৰে কি নিয়ম পালনৰ জৰিয়তে এই পূজা কৰা হয়। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া শ্বৰ্টছ এণ্ড দ্য ষ্টাৰ, ধনুৰাশি, চেটেৰিয়াছ। সন্তানৰ সুখ লাভৰ যুগ, ব্যৱসায় বাণিজ্যত কিছু বাধা, আজি বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত শুভ ফল, বিদ্যাত বাধা আছে। আজি দান ধ্যান কৰক, শুভ হ'ব, হোৱাইট কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্টছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত জটিলতাই দেখা দিব পাৰে, বিশেষ কামৰ বাবে কৰা চেষ্টাত বাধা পৰিব, বিদ্যাৰ্থীসকলৰ উন্নতিৰ যুগ, প্ৰেমত মধ্যম ফল, পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক শ্বৰ্টছ এণ্ড দ্য হেংমেন, কুম্ভ ৰাশি, একুৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, দিনটোত যোগাযোগ আদিত সফলতা আহিব, ব্যৱসায় বাণিজ্যত মধ্যম ফল, অচিনাকি লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰক, গ্ৰে কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স, মীন ৰাশি। এই ৰাশিৰ কৰ্মৰ ক্ষেত্ৰত সফলতাৰ যুগ, ব্যৱসায় বাণিজ্যত অৰ্থহানিৰ যুগ, পাৰিবাৰিক দিশত সমস্যাই দেখা দিব পাৰে, প্ৰাপ্য ধন হাতলৈ আহোঁতে বাধা আছে, বিদ্যাৰ্থীসকলৰ বাহিৰলৈ যোৱাৰ যুগ। আজি অষ্টমী, নৱৰাত্ৰিৰ অষ্টমী, গতিকে দেৱী মন্দিৰত দান দক্ষিণা কৰক, শুভ ফল আহিব, অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোলৈ চাৰ্চ কৰে, তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। যদি আপুনি ছানডে ৰাতি 10টামান বজাত প্ৰাগ নিউজ চায়, তেতিয়া মই লাইভত থাকোঁ। আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰে। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।